Hello everyone, good morning. Happy Holi to all of you. আজি উঠোতে লেট হ'ল তো sorry to my ঘৰৰ মানুহ ফোন কৰিলে গালি পাই নাথাকিব গাইস আজি ৰ'দ ওলাইছে মই সদায় যে আপোনালোকক বাহিৰৰ ভিডিঅ'বিলাক দেখাও এইটো বেলকনিৰ পৰাই কৰোঁ মই এইটো হ'ল আমাৰ বেলকনি সেইটো ৰুমৰ আৰু মই আজি দেখাই আছো এইটো ৰুমৰ খিৰিকীয়েদি এইটো দৰ্জাৰ নিচিনা হয় কিন্তু কাম কৰে খিৰিকী দৰ্জা সেইটো ৰুমৰো বাৰু দৰ্জা সেইটো তেনেকুৱাই মানে খিৰিকীৰ নিচিনাই হয় আৰু যদি বেলকনি থাকে দেন দৰ্জা আৰু যদি নাথাকে ইয়া খিৰিকী ইয়াতে বেলকনি নাই সেইকাৰণে এইটো খিৰিকী এতিয়া চাগে সদায় ৰ'দ ওলাবয়ে মই বাৰু ৱেডাৰটো চেক কৰা নাই সেইকাৰণে ভালকে ক'ব পৰা নাই কালিও ওলাইছিল আজি ওলাইছে এয়া চাওক ধুনীয়া লাগি আছে ৰ'দ ওলালে মানে তামাম ভাল লাগে আৰু এটা বস্তু এইটো বছৰ মই ফাৰ্ষ্ট দেখা পালোঁ এইটো বেলকনিত কাপোৰ শুকাই আছে কাৰণ ইয়াতে ঠাণ্ডাত কাপোৰবিলাক ভিতৰতে শুকায় ভিতৰত হিটাৰ থাকে চবৰে তো সেইবিলাকতে শুকাব লাগে কাৰণ ঠাণ্ডাত ৰ'দে নোলায় সেইকাৰণে ভিতৰত নুশুকায় আৰু তাত দিলে শুকাব নেকি মাইনাছত যাই থাকে আজি বাৰু ৰ'দ ওলাইছে সেইকাৰণে চাগে সিহঁতে ওলাই দিছে কিন্তু এতিয়াও হিটাৰ অফ হোৱা নাই পুৰা গৰমত হিটাৰবিলাক ইয়াতে অফ কৰি দিয়ে আৰু বলক এতিয়া কাম কৰি থাকোঁতে আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰোঁ হয়তো আপোনালোকে ভাবিব পাৰে ইমান ঠাণ্ডা কৰি আছে দেন এইবিলাক পাতলা ব্লেংকেট দি ঠাণ্ডা কোলাই জানো আৰু ঘৰৰ পৰা যেতিয়া মোক ভিডিঅ' কল কৰে মই যে নৰ্মেল কাপোৰ পিন্ধো ৰুমৰ ভিতৰত চুৱেটাৰ নিপিন্ধো সিহঁতে সুধি থাকে ঠাণ্ডা নালাগে নেকি গৰম কাপোৰ যে একো পিন্ধা নাই তো এনচাৰ ইজ য়েছ আমাৰ এইবিলাক ব্লেংকেট দিয়েই হৈ যায় আৰু ঠাণ্ডাও নালাগে ৰুমৰ ভিতৰত কাৰণ ৰুমৰ ভিতৰত ঠাণ্ডাত এনি টাইম হিটাৰ অনে থাকে আৰু এইবিলাক হিটাৰ যে আমি অন কৰি থ'ব নালাগে ৱেডাৰবিলাক চেক কৰি ৰুমৰ যে মালিক আছে তাৰ পৰাই সেট কৰে এইবিলাক এতিয়া আকৌ যে গৰম আহি আছে সিহঁতে নিজে অফ কৰি দিব আৰু এইটো টাইমত যে অলপ ঠাণ্ডা কম সেইটো হিচাপতে হিটাৰটো দিয়া আছে এতিয়া ইমান হিট দিয়া নাই মানে ৱেডাৰ হিচাপে সেট কৰে আৰু এইবিলাক আপোনালোকৰ লগত লেকচাৰ মাৰি থাকোঁতে মোৰ এইটো ৰুমৰ কাম অলমষ্ট হৈয়ে গ'ল জাষ্ট এই বেড টেবুলটো আছে এতিয়া ঠিক কৰি আছোঁ মানে ৰাতি তাতে সেইবিলাক জমা কৰোঁ নুঠো আৰু ইমান মেচি হৈ থাকে কি ক'ম আৰু ইমান এলাহ লাগে সেইকাৰণে নুঠো তাতে ৰাখোঁ কাৰ কেনেকুৱা হয় মই নাজানো কিন্তু মোৰ লগত এনেকুৱাই হয় আৰু মই তাতে ৰাখোঁ তো এয়া মোৰ ৰুমৰ ফাইনেল লুক সেইটো ৰুমটো হৈ গ'ল এতিয়া আকৌ আহিলোঁ এইটো ৰুমলৈ ল'ৰা মানুহ কি ক'ম আৰু সেইটো ৰুমতো দেখা পালে চফাতে কাপোৰ ৰাখে যিমান যি ক'লেও সেই একেই আজি বাৰু তাৰ নাছিল ইমান নমাজ পৰা কাপোৰ আছিল মোৰ এইটো ৰুমত সেইটো ৰুমত তাৰে আছিল আৰু নমাজ পৰা কাপোৰবিলাক মই ইয়াতে ৰাখোঁ ৱাৰ্ড্ৰবত নাৰাখোঁ এতিয়া আহিলোঁ মই কিটচেন তো এয়া কালি ৰাতি যে থাকিলোঁ এইটো কাপটো ভৰাই ডিছৱাশ্বাৰটো অন কৰি দিম আৰু আগৰে বাচন আছিল এই ডিছৱাশ্বাৰত কালি ৰাতিৰ যোনবিলাকে ভিডিঅ'টো দেখা নাই সিহঁতে চাই ল'ব পাৰে আগৰ ভিডিঅ'টো আৰু যোনবিলাক আছে হাতেদি মাজি ল'লোঁ কাম চাম হৈ গ'ল বলক এতিয়া অলপ বাহিৰলৈ যাওঁ ৰ'দৰ ফিল ল'বলৈ এয়া চাওক কিমান ধুনীয়া ৰ'দ ওলাইছে আপোনালোককতো ক'লোঁ মই ফাৰ্ষ্টতে যে গুড মৰ্ণিং বুলি কিন্তু এইটো গুড মৰ্ণিং নাছিল গুড আফটাৰনুনহে হ'ব কাৰণ মই আজিও লেটকৈ উঠিছোঁ আজি 1 ঘণ্টা লেট আজি উঠিছোঁ 2টামান বজাত ৰাতি এডিট কৰোঁ না সেইকাৰণে টোপনি নধৰে লেট হৈ যায় শুতে সেইকাৰণে ৰাতিপুৱাও লেট হৈ উঠোতে বাহিৰত আহি আৰু এটা বস্তু দেখা পালোঁ সেই তাতে ছোৱালী এজনী ওলাইছে ৰ'দ ওলাইছে না সেইকাৰণে পূৰা কাপোৰ চাপোৰ মেলি দি আছে আৰু লাঞ্চ কৰি আছে ছোৱালীজনীয়ে জাৰ্মানীত কি হয় ৰ'দ ওলালে না মানুহবিলাক চব ওলাই আহে তেনেকৈ মানে স্পেচিয়েলি টাউনত চিটি চেণ্টাৰত এতিয়া যদি যাওঁ দেখা পাম যে বহুত মানুহ ওলাইছে খ্ৰীষ্টমাছৰ নিচিনা ভিৰ হৈছে তো জেনেৰেলি ঠাণ্ডাত মানুহবিলাক নোলায় ৰ'দ ওলালে ওলাই পৰে
তো এয়া ৰ'দ ওলাইছে বুলি ময়ো ঘৰৰ খিৰিকী দৰজা অলপ ভালকৈ মেলি চেলি দিলোঁ। কাম চাম হৈ গ'ল, এতিয়া গা ধুব যাম। গা ধুই আহি আসৰৰ নামাজ পঢ়ি ইফতাৰ বনোৱা ষ্টাৰ্ট কৰিম। তো এয়া গা চা ধুই আসৰৰ নামাজটো পঢ়ি ইফতাৰ বনাব আহিলোঁ ডাইৰেক্ট। এয়া কালি নিচিনাই ৰুটি বনাম, সেইকাৰণে এইটো ড'টো তেনেকৈ বনাই ল'লোঁ। তো আজি পিঁয়াজ কাটি থৈ যোৱা নাছিলোঁ, পিঁয়াজ চাওক না কি জলদিত কাটি আছিলোঁ তাতে লৈ। আৰু কালি ৰাতিৰ এইটো আলু আছিল, আলু দি আজি মই বুটটো বনাম। কালি বুটত আলু দিয়া নাছিলোঁ, আলু নোহোৱাকৈ মোৰ খাই ভাল নালাগে। তো এতিয়া ফ্ৰিজৰ পৰা ফ্ৰুটছবিলাক ওলাই লৈ আছোঁ, এইটো দি বনাম আজি ফ্ৰুট চালাড। যদি ৰেচিপি লাগে কমেণ্ট মি প্লিজ। তো এয়া কিউ মই তেনেকৈ চেলাওঁ, কিউ নহয় চব বস্তুৱে মানে এনেকৈ চেলালে সোনকালে হৈ যায়। কটাৰীত এইটো জল্দি হৈ যায়। আপোনালোকে এইটো কিনি ল'ব পাৰে, বেছি দাম নহয়, চবতে পোৱা যায় এইটো বস্তু। বহুতেই হেল্পফুল হয় এইটো বস্তু চেলোৱা কামটো। আৰু ৰাতিৰ সেইটো ৰাতি বোলে ইফতাৰৰ এইটো হেৰি আছিল, কি এইটো চেৱৈটো আছিলে। তো এইটোৱে আজি মই গৰম কৰি লৈছোঁ, আজি চেৱৈ বনোৱা নাই। তো এইবিলাক ইফতাৰ বনাওঁতে মোৰ মানুহজনো আহি গ'ল। তো ইফালে তাৰপিছত মই ৰুটিটো চব হৈয়ে বনোৱা শেষ হ'ল, ৰুটিটো ভাজি ল'লোঁ। এতিয়া এয়া ইফতাৰ ৰেডি। বুট কালি ইফতাৰৰ চেৱৈ যোনটো মই গৰম কৰি ল'লোঁ অভেনত দি, আৰু ইফালে আছিল ৰুটি আৰু এইটো ফ্ৰুট চালাড। কমেণ্ট মি প্লিজ ফৰ দ্য ৰেচিপি। ইফতাৰ হৈ গ'ল, এয়া আহিলোঁ বাচন ধুব। চবেই ইফতাৰৰ পিছত যোনটো কৰে আৰু। তো এয়া কালি যে দেখালোঁ চেহৰীত নোখোৱা ভাতটো ৰাখি দিছিলোঁ, এতিয়া পেলাই দি আছোঁ, যদিও বেয়া হোৱা নাই। বাকী আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।